গুড ইভিনিং। ইতিমধ্যে মই কৈছিলোঁৱেই আপোনালোকক আজি কিছু কথা আকৌ পুনৰ পাতিম। যি নহওক, আজি যিটো শ্বহীদ দিৱস, পোনপ্ৰথমতে আমাৰ 855জনক সুঁৱৰি শ্ৰদ্ধাৰে সুঁৱৰি আজিৰ এই পবিত্ৰ ক্ষণত শ্বহীদ দিৱসৰ সকলো আমাৰ অসমৰ ৰাইজক সশস্ত্ৰ প্ৰণাম জনাই তেখেতসকলক সুঁৱৰিছোঁ। চ' কিছু কথা মানে যিটো সুৱেট কথাখিনি চলি আছে, যথেষ্টখিনি পেপাৰতো লিখিছোঁ। মই যিমানখিনি পাৰিছোঁ এটা মানে এৱেৰনেছ ক্ৰিয়েট কৰিবৰ কাৰণে কনষ্টেণ্টলি লাগি আছোঁ, মই যিমান পাৰোঁ সম্ভৱ মোৰ ছাইডৰ পৰা। এই বস্তুটো এনেকুৱা হৈ গৈছে যে কেৱল মাত্ৰ মানে 6 জনগোষ্ঠী ভাৰ্চেছ জনজাতি, এক্সিষ্টিং জনজাতি, এনেকুৱা টাইপ হৈছে। কথাটো তেনেকুৱা হোৱাটো উচিত নহয়। মই অভাৰঅল পিকচাৰটো আজি আপোনালোকক সাময়িক যিটো অসমীয়াত্ব কাক কয়, কেনেকৈ সৃষ্টি হৈছিলে বা কেনেকৈ হোৱা উচিত আগন্তুক সময়ত, সেই গোটেইখিনি বস্তু আজি মই আপোনালোকক ক'বলৈ চেষ্টা কৰিম। ফাৰ্ষ্ট থিং, যিটো 1826 চনত ব্ৰিটিছে অসমখন মানে তেতিয়াৰ বাৰ্মাৰ লগত এগ্ৰিমেণ্ট কৰাৰ পিছত গুচি যোৱাৰ পিছতেই একচুৱেল যিটো চেঞ্জেছটো অসমীয়া সমাজত, যেনেকৈ মানে যদি ইণ্ডিয়াৰ কথাটো যদি চাব যাওঁ, ব্ৰিটিছ অহাৰ পিছতেই যিটো ইউনিফিকেশ্যন অফ মডাৰ্ণ ইণ্ডিয়া ৱাজ ষ্টাৰ্টেড। চ' সেই জাৰ্ণিবোৰ আমি চাব লাগিব যে আনডিভাইডেড ইণ্ডিয়া কাক কয়, আনডিভাইডেড অসম কাক কয়, সেই বস্তুবোৰ নজনাকৈ বহুত মানুহেই সিটোৱে গালি পাৰাতেহে লাগি থাকে। স্পেচিয়েলি যোনকেইটা জেনজিয়ে জানো আমাতকৈতো বয়সত বহুত কম হ'ব, ইমান ইমেচিয়ৰ বিহেভ কৰে নহয়, তাহাঁতে অসমখন মানে ভাঙি চিঙি স্থান কৰাবগৈ। চ' সেইকাৰণে ইতিহাসটো জানিবৰ কাৰণে মই সদায় মানে ইভেন যোনে মোক জানে তেখেতকৈ জানি যে যেতিয়া কা আন্দোলন হৈছিলে তেতিয়াও মই এক্টিভলি কথাখিনি ক'বলৈ আৰম্ভ কৰিছিলোঁ। চ' বহুতে কুৱেশ্যন কৰিব পাৰে যে আপুনি অকল জনজাতীয় মানুহৰ কাৰণেহে কথা কয়, কিন্তু মোৰ ইউটিউব আছে, ইউটিউবত আপোনালোকে গৈ চাব, আগৰ ভিডিঅ'বোৰ চাব, মই কেনেকৈ ভকেলকৈ মানে কিমান স্পষ্টকৈ সেই কথাখিনি কৈছিলোঁ। কাৰণ মই সদায় স্পষ্টবাদীকৈ জীয়াই থাকিব বিচাৰোঁ আৰু মোৰ যিখিনি জ্ঞান সেইখিনিক যাতে আমাৰ উঠি অহা প্ৰজন্মই কথাখিনি হৃদয়ংগম কৰিব পাৰে বুলি ভাবি মই সদায় কথাখিনি যুক্তি সহকাৰে ক'বলৈ চেষ্টা কৰোঁ। কাৰোবাৰ সেই কথাত গাত লাগিবও পাৰে। চ' যেতিয়াই গাত লাগিব তেতিয়া ৰিয়েলাইজ কৰিব যে ক'ৰবাত মিষ্টেক হৈ আছে। কিন্তু যোনসকল মানুহে বুজিবলৈ চেষ্টা কৰে ইতিহাসবোৰ বা ঘটনা প্ৰভাৱবোৰ কি পৰিপ্ৰেক্ষিতত কেনেকৈ বস্তুবোৰ হৈ আছে, সেইবোৰে সদায় উপলব্ধি কৰিবলৈহে মানে বিচাৰে, না গা জ্বলে, হয়নে? চ' সামূহিক অসমীয়াত্বৰ কথাটো মই 1826 চনৰ 92 সন্ধিৰ পিছত যিটো ব্ৰিটিছ আহিলে অসমলৈ, চ' ব্ৰিটিছ অহাৰ পিছতেই প্ৰক্ৰিয়াটো আৰম্ভ হৈছিলে। চ' এতিয়া মানে এনেকুৱাকৈ ক'ব বিচাৰি আছে যে অসমীয়াটো কেৱল এটা একগোষ্ঠীয় নেকি? অসমীয়া জাতিটোতো এটা একগোষ্ঠীয় নহয়, এটা গোষ্ঠীতে বনোৱা এটা জাতি নহয়। চ' এইটো কিহৰ ভিত্তিত হ'ব? ধৰ্মৰ ভিত্তিত হ'ব নে এটা ভাষাৰ ভিত্তিত হ'ব নে? সেইটো ডিবেট চলি আছে, হয়নে? চ' সেইটো এটা বেলেগ এটা ডিবেট, যিহেতুকে অসমীয়াত্বনো কোন হয়। চ' অসমত থকা প্ৰতিজন মানুহেই, আৰু ডেটটোৰ লগতো এতিয়া মানে মানুহৰ কনফিউজ হৈ আছে, 1951 হ'ব নে 1971 হ'ব নে 1826 হ'ব, এনেকুৱা ধৰণৰ কথাবোৰ বৰ্তমান চৰ্চা হৈ আছে। চ' সেয়েহে সেইখিনি সময়তে আমি অসমীয়ানো কোন, চ' সেইটোকতো আনিব লাগিব নহয়, হয়নে? চ' এই অসমীয়াৰ সামগ্ৰিক চিন্তাধাৰাটো যদি আমাৰ জনসাধাৰণৰ মাজত যদি আনিব নোৱাৰে, তেতিয়াহ'লে আগন্তুক দিনত আৰু থান বান্ধোৱাৰ মানে পৰিৱেশ আহিব। মই এই কথাটো যে কৈ আছোঁ যে থান বান্ধোৱাৰ কথাটো সেইকাৰণে কৈ আছোঁ, আপোনালোকে যদি আনডিভাইডেড যদি মানে অসমৰ কথাটো যদি জানে, যিটো আফটাৰ স্বাধীনতাৰ পিছত আমি লাভ কৰিছিলোঁ, গোপীনাথ বৰদলৈৰ নিৰবিচ্ছিন্ন প্ৰচেষ্টাৰ জৰিয়তে আমাৰ নাগালেণ্ডৰ পৰা আৰম্ভ কৰি বৰ্তমানৰ অৰুণাচলৰ পৰা আৰম্ভ কৰি মিজোৰামৰ পৰা আৰম্ভ কৰি মেঘালয়, আমি সকলোখিনি মিলি এটা গ্ৰেটাৰ অসম আছিলোঁ। এই অসমখন আমি হেৰুৱালোঁ কিয়? সেই কুৱেশ্যনটো কেতিয়াবা আপোনালোকে ভাবেনে? এনেকুৱা ধৰণৰ যিটো মানসিকতা, উগ্ৰ জাতীয়তাবাদী বুলি আমি যাক কওঁ, কেৱল মাত্ৰ অসমীয়াহে চলিব বা অসমীয়া তত্ত্বহে মানে যিটো মূলসুঁতিৰ মানুহতেহে চলিব, এনেধৰণৰ চিন্তাৰ পৰাই মানুহবোৰ লাহে লাহে আমাৰ অসমৰ পৰা, যিটো আনডিভাইডেড অসমৰ পৰা মানুহবোৰ আঁতৰি যাবলৈ আৰম্ভ কৰিছিলে। সেই কথাটো আমাৰ মূলসুঁতি মানুহবোৰ, যোনে নেকি অসমখন মানে ভৱিষ্যত কেনেকৈ চলিব নিৰ্ধাৰণ কৰে। আমিতো প্ৰান্তীয় মানুহ, আমিতো সৰু মানুহ, আমাৰ সংখ্যাগতভাৱে বহুত কম। গতিকে আৰু অসমক যাতে সেই পৰ্যায়লৈ লৈ যাব নালাগে। নাগা বস্তুবোৰ কেনেকৈ আহিলে বাৰু ঠিক আছে, নাখাই বহুত জাতীয় অভিমানী আছিলে, কিন্তু লাহেতো আপোনাৰ ডিমা হাছাওৰ পৰা আৰম্ভ কৰি বৰ্তমানৰ ডিমা হাছাও, সেইবোৰতো এটা টাইমত বিচাৰিছিলে। মেঘালয়টো তেনেকৈ গুচিয়ে গ'ল, মিজো গুচিয়ে গ'ল। কিন্তু যদি আমি ফেডাৰেলিজিমকে যদি ভাবিকিনি, যুক্তৰাষ্ট্ৰীয়ভাৱে যদি ভাবিকিনি যদি কথাখিনি তেতিয়াৰ পৰাই অসমীয়াৰ যদি ধাৰণাটো যদি অনা হ'লে, সামূহিক অসমীয়া, যে আপোনালোকে আপোনালোকৰ জেগাখিনি ৰুল কৰক আণ্ডাৰ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া, যিটো 6 শিডিউল, সেইটো আণ্ডাৰত আপোনালোকৰ ৰুল কৰিব দি উঠি অসমীয়া যদি ব্যৱস্থাটো মানে কি হয়, 6 শিডিউলৰ আটাইতকৈ প্ৰব্লেমটো কি গম পায়নে? বহুত জেনেৰেল মানুহে বুজি নাপায় যে 6 শিডিউলৰ কাৰণ মানে 6 শিডিউলটো এটা এনেকুৱা এটা মানে কনষ্টিটিউশ্যনেল প্ৰভিজন হয়, য'ত নেকি অসমীয়াৰ সামগ্ৰিক ধাৰণাটো ৰক্ষা পৰিলে হয়। কিন্তু কেৱল মাত্ৰ ভাষাক মানে প্ৰয়োগ কৰিবৰ কাৰণে, মানে যদি জাষ্ট এটা ৰেফাৰেঞ্চৰ কাৰণে আপোনালোকক জনাই দিছোঁ, যিটো কি বুলি কয়, আছাম লেংগুৱেজ এক্ট মানে 1960, সেইটোৰ ফলৰ পৰাই বহুতখিনি মানুহৰ বিচ্ছিন্নতাবাদী মানে অসমৰ পৰা ছেপাৰেট হৈ যোৱা কথাবোৰ আৰম্ভ হৈছিলে। এই ইতিহাসবোৰ আপোনালোকে জানে নাই? চ' যেতিয়াই আপুনি ইম্প'জ কৰিব, কিবা এটা কাৰোবাক ইম্প'জ কৰিবলৈ আৰম্ভ কৰিব, তেতিয়াই মানুহবোৰ লাহেকৈ ছিষ্টেমৰ পৰা গুচি যাবলৈ বিচাৰে। এনেকুৱা ধৰণৰ যাতে মনোবৃত্তি নহওক বুলি মই এই কথাটো কৈ আছোঁ। ধৰক গম পাইছে 1960 পিছত কোন ষ্টেট ক্ৰিয়েট হ'ল, আপোনালোকে কেলকুলেশ্যন নিজে কৰক। 63 নাগালেণ্ড আহিলে, 71, 72 মানত মানে মেঘালয় আহিলে, তাৰপিছত 87 মানততো কিবা গুচি গ'ল, অৰুণাচল গুচি গ'ল। আপোনালোকে ভাবকচোন, নাগালেণ্ডত কিমান ধুনীয়াকৈ অসমীয়া কথা পাতিছিলে, অৰুণাচলত কিমান ধুনীয়াকৈ অসমীয়া কথা পাতিছিলে, হয়নে? চ' সেইবোৰ আমি কিহৰ কাৰণে এৰাব লগা হ'লো? সেই কথাবোৰ আপোনালোকে কেতিয়াবা উপলব্ধি কৰেনে? মানুহক তুচ্ছ তাচ্ছিল্যৰে কেতিয়াও আপুনি দমন কৰি ৰাখিব নোৱাৰে। আত্মীয়কৰণ কৰিব বিচাৰিলে তাহাঁতসকলক নিজৰ বুলি ভাবি ল'ব লাগিব। তাহাঁতসকলক ভাষা সংস্কৃতিক জীয়াই ৰাখিবৰ কাৰণে আপোনালোকে স্কোপ দিব লাগিব।
চ' এনেকুৱা ধৰণৰ মানসিকতাৰ পৰাই যেতিয়া ইম্প'জ কৰিবলৈ বিচাৰিব তেতিয়াই মানুহবোৰৰ সেই চিন্তাবোৰ বেলেগ হ'বলৈ আৰম্ভ কৰে যে আমি দেখোন মাৰ্জিনেলাইজ হৈ আছোঁ দেখোন, আমাক দেখোন ছিষ্টেমৰ পৰা গুচাবলৈ বিচাৰি আছে দেখোন, এই ধৰণৰ চিন্তাবোৰ আনিব নিদিব। চ' সেইকাৰণে যিসকল জেন জি আহিছে বৰ্তমান, তেখেতসকলৰ যিটো উগ্ৰতা, যিটো আমাক কিবা ছয় কমিউনিটিক লাগিবই, ছয় কমিউনিটিটো আপোনালোকে কিবা হৃদয়ংগম কৰে নাই নাজানো, এনেকুৱা যদি পৰিস্থিতি যদি গৈ থাকে, মানুহবোৰে আকৌ বেলেগ বেলেগ ধৰণৰ কথাবোৰ চিন্তা কৰিবলৈ আৰম্ভ কৰিব। সেইটো আপোনালোকে কিয় বুজি নাপায়? সামগ্ৰী অসমীয়া কথা কওক, সামগ্ৰী অসমীয়া কথাৰ যদি ভাল কৰিবৰ কাৰণে ক্লজ 6ৰ কথা কওক না, তাততো ধুনীয়াকৈ দেখোন কালচাৰেল কিবা প্ৰিজাৰ্ভেশ্যনৰ কথা আছে, এছেম্বলি পলিটিকেল ৰিজাৰ্ভেশ্যনৰ কথা আছে, এভৰিথিং তাতে আছে। তাত আপোনালোকে লাগি নাথাকে ক'ৰবাত এই জনজাতি কথা লাগি আছে যে। চ' সেইকাৰণে সামগ্ৰিকভাৱে ভাবক কথাটো। আপোনালোকে কৈছে যে আমি বহুত চেলফিছকে ঠেক মনোবৃত্তিকে এক্সিষ্টিং জনজাতি আপোনালোকক অপ'জ কৰি আছো, দেট ইজ নট ৰাইট একচুৱেলি। আমি অপ'জ কৰি আছো আমাৰ ভালনেৰেবিলিটিটোৰ কাৰণে। সামগ্ৰী অসমীয়াৰ কাৰণে যেতিয়া কুৱেশ্যন আহিব আমি ফ্ৰণ্টত থাকিম, আৰু সদায় সেইটো প্ৰুভ কৰি আহিছে। ভীমভৰ দেউৰীৰ দিনৰ পৰা প্ৰুভ কৰি আহিছে, ৰূপনাথ ব্ৰহ্মৰ দিনৰ পৰা এইবোৰ প্ৰুভ হৈ আহিছে কেনেকৈ সামগ্ৰী অসমীয়াৰ জাতীয় চেতনাটো ৰক্ষা কৰিবৰ কাৰণে। আৰু যেতিয়াই নিজৰ জনজাতীয় স্বাৰ্থৰ কথা আহিব তেতিয়া আকৌ জনজাতীয় স্বাৰ্থ আগৰ ৰাখিখিনি কাম কৰে। সেইটো মিনিং নহয় যে আমি অসমীয়াটো আমি কেতিয়াও আঁকোৱালি লোৱা নাই। অসমীয়াটো বৰ্তমান ইভেন বড়ো সমাজেও যথেষ্ট সংগ্ৰামৰ পিছত এতিয়া বৰ্তমান বহুতখিনি তেখেতসকলো চেঞ্জেছ আহিছে, গোটেইখিনি আমি একেলগ মানে বৃহত্তৰ অসমীয়া হৈ থাকোঁ বুলি। চ' আৰু ফাৰ্ডাৰ এনেকুৱা ধৰণৰ ষ্টেপবোৰে আপোনালোকৰ এনেকুৱা ধৰণৰ আমাক মই মতালিকে বা তুচ্ছ জ্ঞান কৰা মানসিকতাৰ পৰাই মানুহবোৰ বেলেগে চিন্তা কৰিবলৈ আৰম্ভ কৰে। চ' সামূহিক অসমীয়াত কোন থাকিব, কেনেকৈ থাকিব তাৰ ডিবেট চলি আছে। চ' আমি কৈছোঁ যে খিলঞ্জীয়া মানুহখিনি থাকিবই লাগিব। সেই খিলঞ্জীয়া মানুহখিনি থাকিবলৈ যাওঁতে যে তাত মানে ছয় জনজাতি যে জনজাতিকৰণ কৰিব লাগে বুলি কোনো মানে নাই। আৰু সেইটো কৰিলে যে আপোনাৰ মাটি বাচিব, সেইবোৰ ডিজ আৰ নট একচেপ্ট চাইণ্টিফিক থিংছ, এইবোৰ কোনো সেই নাই। ক্লজ 6ত সেই কৰি দিয়ক ধুনীয়াকৈ আপুনি মানে তাত লিপিবদ্ধ আছে মাটি কেনেকৈ সংৰক্ষণ কৰিব পাৰিব। আৰু মাটিটোতো অভিয়াছলি ষ্টেট গভৰ্ণমেণ্টৰ ছাবজেক্ট মেটাৰ হয়। গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই আছামে এতিয়া ভাবিলে স্পেচিয়েল প্ৰভিজন দিয়াখিনি যে ইয়াত আমি লেণ্ডটো নেবেচোঁ, চ' আমি অসমীয়া মানুহৰ কাৰণে মানে লেণ্ড পাৰ্চেছৰ ক্ষেত্ৰত আপোনালোকে ল' বনাব পাৰে, তাত কিয় ডিমাণ্ড নকৰে? চ' কুৱেশ্যন ক'ত আছে সেইটো আপোনালোকে কুৱেশ্যন কৰিবই জনা নাই। আটাইতকৈ মোৰ দুখ লাগে ছয়জনী গোষ্ঠীৰ মানুহবোৰৰ, যিসকলে মানে ফেচবুকত খুব ডাঙৰ ডাঙৰ কথা কৈ আছে, একো মানে বেছটো নাজানে। তেওঁলোকৰ লিডাৰে কৈ দিছে যে আমাৰ ছয়জনী হ'লে আমি এনেকৈ আমি অস্তিত্ব সংকটৰ পৰা বাচি যাম। অস্তিত্ব সংকট কেনেকৈ বাচিব? যদি মাটি বেচিব নালাগিলে আপুনি মানসিকতাটো ভাল হ'ব লাগিব নাই যে মই মাটি নেবেচোঁ, কিহৰ কাৰণে নেবেচোঁ? আৰু কুৱেশ্যনটো ক'ত কৰিব লাগিছিলে? আপুনি সেই মানুহজনক কওক যে যোনে ৰুল বনাইছে তেখেতক কওক যে অসমৰ মাটি ৰক্ষা কৰিবৰ কাৰণে তাৰ কাৰণে জনজাতি নালাগে, তাৰ কাৰণে আমাৰ এছেম্বলিতে ল' বনাব পাৰে। সেইটো কথা গম পাই নাই আপোনালোকে? চ' যেতিয়া মাটিৰ কথাটো তেখেতকে ক'ব যে নাই এটা কথা আমাক ডেভেলপমেণ্টো লাগিব, প্ৰটেকশ্যনো লাগিব, তেতিয়াহ'লে কি উপায় আছে? এটা উপায় আছে, ধুনীয়াকৈ বুজাই দিছোঁ। পিছত বাৰ কুৱেশ্যন কৰি নাথাকিব মোৰ পেজত আহি কিনি যে আমি আপোনালোকে কিবা বৃহত্তৰ অসমীয়া কথা নাভাবি বুলি। বৃহত্তৰ অসমীয়া কথা ভাবিয়েই মই আৰু যাতে ফাৰ্ডাৰ নহওক অসমখন বুলি ভাবি মই ইমানখিনি কষ্ট দিন ৰাত কষ্ট কৰি কিনি আপোনালোকক একগোট কৰিব বিচাৰি আছোঁ। আপোনালোকৰ মানসিকতাৰ পৰা সেই কথাটো কিন্তু ৰিফ্লেক্ট নহয়। আপোনালোকে জাষ্ট আক্ৰমণ কৰিব আহে, আপোনালোকে জাষ্ট এটা কথাত মানে বিশ্বাস কৰে ডিভাইড এণ্ড ৰুল, মানুহখন ভাগ কৰি থ'ব লাগে। অসমখন তেনেকৈ নহয়, অসমখন কালেক্টিভ অসম হয়। ইয়াত কোনো একগোষ্ঠীয় জনগোষ্ঠীয় নহয়, ইয়াত বহুগোষ্ঠীয় মানুহ আছে। চ' বহুগোষ্ঠীয় মানুহখিনিক আপোনালোকে এবজৰ্ভ কৰিবৰ কাৰণে তেখেতসকলৰ যিটো সংস্কৃতি মানে ভাষা এই গোটেইখিনিক একোমোডেট কৰিব পৰা কেপাচিটি থাকিব লাগিব। কোনোবাই যদি বাগৰুম্বা যদি নাচে, কোনোবাই যদি বাগৰুম্বা নাচে আপোনাৰো সি নাচিব ইচ্ছা যাব লাগিব। কেৱল বিহু নাচিলেই যে আপুনি অসমীয়া হ'ব এনেকুৱা নহয়। সেই বিহু নাচিও বড়োৱে যেতিয়া বাগৰুম্বা নাচি বিহু নাচিব পৰা কেপাচিটি আনিব লাগিব। মিচিঙে যদি গুমৰাগ নাচে তেতিয়াহ'লে আপোনালোকে বেয়া পালে লাভ নহ'ব। সেইটোত আপোনালোকেও পাৰ্টিচিপেট কৰিব লাগিব যে মই বিহু নাচি উঠি মই গুমৰাগো নাচিম, হয়নে? এনেকুৱা ধৰণে সকলোকে একেলগে গৈ মানে লৈ যোৱাৰ মানসিকতাটো আমি বৃদ্ধি কৰিব লাগিব। ডেট ইজ কল কালেক্টিভ আছামিজনেছ, ডেট ইজ কল সামূহিক অসমীয়াত্ব। ধৰিব পাৰিছেনে এতিয়া ছয়জনী গোষ্ঠীৰ মানুহখিনিয়ে? চ' মই কিয় সামূহিক কিবাৰ কথা কৈ আছোঁ? অসমখন কেতিয়াও একগোষ্ঠীয় চিন্তাধাৰা কেতিয়াও চলাই নাছিলে। এইখন বহুগোষ্ঠীয় এটা জেগা হয়। এই জেগাত যদি সকলোৱে যদি সমভাৱে যাব লাগিলে আমি সকলোকে সমান দৃষ্টিৰে চাব পৰা হ'ব লাগিব। সকলো মানুহক ক্ষুদ্ৰ মানুহৰ পৰা আৰম্ভ কৰি লাৰ্জেষ্ট পপুলেশ্যনলৈকে আৰম্ভ কৰি সকলোকে সমানভাৱে নিয়াৰ এটা মানসিকতা থাকিব লাগিব। কোনোবাই পলিটিচিয়ানে আপোনালোকক সেই মন ভুলালে বুলি সেইটোত গ'লে নহ'ব, নিজৰ বিবেক ইউজ কৰিব লাগিব। আমি কেনেকৈ গ'লে অসমখন বাচিব, সামগ্ৰিক অসমখন বাচিব, সেই দৃষ্টিভংগীৰে চাওক। ভাৰতবৰ্ষৰ ইউনিফিকেশ্যন কেতিয়া হৈছিলে? তাৰ আগতেও কিন্তু অসম জাতি আছিলে, অসমত মানুহ আছিলে। মই এটা কথা কওঁ, ৰজাঘৰীয়া মানুহবোৰকে কওঁ, যেতিয়াই চুকাফাহঁতে অসমত সেই কৰিছিলে, শাসন কৰি আছিলে, তেতিয়া কি জোৰবস্তি কৰিছিলে নেকি? কৰা নাছিলে নহয়। তেখেতে জানিছিলে বৃহত্তৰ অসমীয়া গঢ়িব লাগিলে তাহাঁতসকলৰ নিজৰ কালচাৰখিনি ৰখাব লাগিব, হয়নে নহয়? কাৰোবাক ফ'ৰ্চফুলি কেতিয়াও মানুহক যেতিয়া ফ'ৰ্চফুলি হয় নহয় তেতিয়া তাৰ হিতে বিপৰীতে যায়। সেই কথাটো মনত ৰাখিব আপোনালোকে। চ' বৃহত্তৰ অসমীয়াৰ কনচেপ্টটো ইম্পজিশ্যনত নহয়, আলিংগনত হয়। ধৰিব পাৰিছে? চ' সেইকাৰণে যিসকল মোৰ একদম সৰু বাচ্চা চাগে বুজি পায় নে নাপায় মোৰ ডাউট আছে। তেখেতসকলে কি এনেকুৱা ধৰণৰ মনোবৃত্তিৰে বৰ অসম গঢ়িব নোৱাৰা। জুবিন দাই যিখন অসম বিচাৰিছিলে এইখন নোৱাৰা। জুবিন দাৰ যিটো বহল দৃষ্টি নহয় সেই দৃষ্টিভংগী আগবাঢ়িব জানিব লাগিব। অসমৰ হিষ্ট্ৰীটো জানিব লাগিব। এনেই কিবা সেইখন দিছে বুলি মানে ডাটাটো ফ্ৰী আছে বুলি বা ডাটাখন সেই পাইছে বুলি কমেণ্ট পাছ কৰিলে নহ'ব। অসমখন প্ৰথমতে বুজি লওক। অসমখন ইয়াত বহু গোষ্ঠীৰ মানুহে আমি যিহেতুকে জীয়াই আছোঁ। চ' সামূহিক অসমখন মানে অসমীয়াত্বটো প্ৰথমতে গঢ় দিব লাগিব। সিটোৱে সিটোক ৰেচপেক্ট দিব জানিব লাগিব। মই যেনেকৈ অসমৰ হিষ্ট্ৰীক মোৰ ফেচবুকৰ পেজতে হওক বা ইউটিউবতে হওক অসম আন্দোলনৰ পৰা আৰম্ভ কৰি অসম হিষ্ট্ৰী মানে যেতিয়া মই সেই কনচেপ্টটো কিয় কৈ আছোঁ? বিকজ যেতিয়া 2019ত আন্দোলন হৈছিলে তেতিয়া এটা মই বস্তু বুজিছিলোঁ যে অসমীয়া মানুহৰ যে এই বহুতা বিভক্ত হৈ আছে যে বিকজ অসমীয়া কনচিয়াছনেছটো নাই, কালেক্টিভ আছামিজনেছটো নাই।
মই সেইকাৰণে সেই বস্তু ষ্টাৰ্ট কৰিছিলোঁ, কিন্তু বৰ্তমান ব্যস্ততাৰ কাৰণে সেই বস্তু বাদ দিব লগা হ'ল। কিন্তু পৰিস্থিতি বেয়া কাৰণে মই বিগত এসপ্তাহ দুসপ্তাহৰ পৰা আৰম্ভ কৰি মই ফেচবুকত কৈ আছোঁ বাৰ আপোনালোকে নাভাবিব যে মই অকল জনজাতিৰ কথা কৈ আছোঁ। জনজাতিৰ ইণ্টাৰেষ্টটো অভাৰঅল অসমখনৰ লগত ৰিলেটেড হৈ আছে। মই সেইকাৰণে বাৰ এই কথাটো কৈ আছোঁ, বুজিবলৈ চেষ্টা কৰক। মই এনেই কৈ থকা নাই। ইভেন মোৰ লিখনিবোৰ যদি চাই, যোনে ইণ্টেলেকচুৱেল হৈ থাকে বুজিয়ে পাইছে যে মই কি ক'ব বিচাৰি আছোঁ। ডাঙৰ অসমখনৰ কথা কৈ আছোঁ, মই সৰু অসমখনৰ কথা কৈ থকা নাই। বড়ো আমাৰ অংশীদাৰিত্ব হওক, মিচিঙো অংশীদাৰিত্ব হওক। আৰু এটা কথা কওঁ, আজি মানে কোৱাটো বহুত উচিত, অসমখন যদি সঁচাকৈ যদি জাতীয় স্বাৰ্থ ৰক্ষা কৰিব যদি বিচাৰে, যিটো নেৰেটিভ ক্ৰিয়েট কৰি আছে 6 কমিউনিটিয়ে, যে অসমৰ বৃহত্তৰ জাতীয় আমি স্বাৰ্থ ৰক্ষা কৰিবৰ কাৰণে 6 কমিউনিটিটো ষ্টেটাছ ST বিচাৰি আছোঁ, এইটো একদম আটাইতকৈ ফল্ছ সেই হয়, নেৰেটিভ হয়। আটাইতকৈ আপোনালোকৰ ভুল ষ্ট্ৰেটেজিটো হ'ল এইটো। সেইটো ভুল কেতিয়াও নকৰিব। সেইটো যদি জনজাতিকৰণেদি কেতিয়াও আপুনি কোনো অসমৰ জাতীয় স্বাৰ্থ ৰক্ষা কৰিব নোৱাৰে। চ' ডিমাণ্ড কৰিব লাগিছিলে আমাৰ লেণ্ড প্ৰটেকশ্যন লাগে, কালচাৰ প্ৰটেকশ্যন লাগে। তেতিয়াহ'লে দেখোন ক্লজ 6 আছেই দেখোন। ক্লজ 6ৰ কথাটো আমি বাৰ কিয় ক'ব পৰা নাই? আমিতো ক'ব পৰা হ'ব লাগিছিলে। এই যিটো কালেক্টিভনেছটো নাই নহয়, সেইকাৰণে ছেপাৰেট হৈ আছে বস্তুবোৰ। প্ৰথমতে আমি গোটেইখিনি অসমীয়া হৈ লওঁ, দেন অসমীয়া যদি হ'ব বিচাৰিলে ক্লজ 6ৰ কথাটো কওক। এই জনজাতিকৰণেদি নহয়, সেইটো খাটাং। চ' ইমান এতিয়া চাওক, মানে যদি এই যে মিলন বৰগোহাঁই আই থিংক ইমান মানে কি ক'ম নহয়, তেখেতে এটা মানে অসমক প্ৰতিনিধিত্ব কৰি এটা জনগোষ্ঠীৰ পৰা আৰু কৈছে কি মাননীয় তৰুণ গগৈয়ে মানে আহোম হৈ কৰিব নোৱাৰিলে। তো ৰজাৰ গুণ থাকিব লাগিব। আপুনি ৰজাৰ গুণ নাই নহয়। ৰজাৰ গুণ থাকিব লাগিলে, এখন ষ্টেট চলাব লাগিলে আপুনি অসম হৈ নাথাকে, গম পাই নাই? কনষ্টিটিউচনেলি যেতিয়া এটা পজিশ্যনত আহে, তেতিয়া কনষ্টিটিউচনেলি আপুনি সেই জনগোষ্ঠীটোৰ মানুহ হৈ নাথাকে। মই মিচিং হয়, হয়নে? মই যেতিয়া এটা কনষ্টিটিউচনেল পজিশ্যনত যাম, তেতিয়া মই মিচিং হৈ নাথাকো, মই গোটেই ৰাজ্যখনৰ মুৰব্বী হয়। চ' তেখেতে সেই ডিচিশ্যনটো কিয় লোৱা নাছিলে, গম পাই নাই? ফাৰ্ডাৰ ডিভিজন অফ আছামটো তেখেতে বিচৰা নাছিলে, বৃহত্তৰ অসমখন ভঙাটো বিচৰা নাছিলে, যিটো এটা টাইমত হৈ গ'ল। আজি নাগালেণ্ড আমাৰ লগত থাকিলে হয়, মিজোৰাম থাকিলে হয়, মণিপুৰটো নহয়, মেঘালয় থাকিলে হয়, কিয় নাথাকিলে? সেইবোৰ কেতিয়াবা এনালাইচিছ কৰে নে? কেতিয়াবা আপোনালোকে ডিমাছাক বহুত বেয়াকৈ কৈ দিয়ে, এই অসমীয়া কথা নকয় বুলি। তাহাঁতৰ কালচাৰটো আপুনি জানে নাই? কাৰ্বিয়ে নকয় বুলি আপোনালোকে কৈ দিয়ে। আমিতো মিচিং হৈ ধুনীয়াকৈ আছামিজ কৈ আছোঁ, এইটোতো আমি একো হেৰি কৰা নাই নহয়, ভাল পাওঁ আমি কৈ আছোঁ। এতিয়াতো আকৌ উল্টাকৈ ভাবিব লাগিব নেকি অকল মিচিঙে ক'ম বুলি? সেই হিষ্ট্ৰীবোৰ জানক হা, কিহৰ কাৰণে ডিমাছাই মানে সেই প্ৰথমতে আঁকোৱালি কৰি লওক ন, নিজৰ কৰি লওক ন। আপুনি কি তুচ্ছতা নেকি? আপুনি আছামিছে ক'ব নাযাম, অসমত কিয় আছে বুলি যে কুৱেশ্যন কিছুমানে কৰে যে, এনেকুৱা বস্তুবোৰ নকৰিব। নাজানে যদি লাহেকৈ থাকিব, এনেই কমেণ্ট পাছ নকৰিব। মানুহৰ মাজত এটা বিদ্বেষী মাপ আনিব দিব নালাগে, আৰু এনেকৈ অসমখন টুকুৰা টুকুৰি কৰিব নালাগে। স্পেচিয়েলি য়ং জেনেৰেশ্যন কৰি মই কৈ আছোঁ, আপোনালোকে কথাবোৰ অলপ পঢ়িবলৈ আৰম্ভ কৰক। আপোনালোকৰ নেতাবোৰে এই কথাবোৰ কেতিয়াও নকয়, সদায় কেৱল মাত্ৰ তেখেতৰ ইণ্টাৰেষ্টৰ কাৰণে কিছুমান কাম কৰি ল'ব, কাম শেষ, তাৰপিছত আপোনালোকে ফচি থাকক, সিটোক লাগি থাকক। এনেকৈ অসমখন বৰ অসমখন গঢ়িব? মই সেইকাৰণে আগতে চেষ্টা কৰিছিলোঁ যাতে অসমখন প্ৰথমতে বুজি লওক, হয়নে? অসমখন কেনেকৈ ৰক্ষা কৰিব, অসমখন ৰক্ষা কৰিবৰ কাৰণে আমি কি কৰিব লাগিব। তো হিষ্ট্ৰী মই বস্তুটো যে মই ইমানখিনি আপোনালোকক বাৰ বাৰ কোৱাৰ ৰিজনটোৱে হ'ল, হিষ্ট্ৰী ৰিপিট ইটছেল্ফ বুলি যে কৈ আছোঁ যে, সেই মেঘালয়ৰ কথাটো ভাবিখিনি মই কৈ আছোঁ, অৰুণাচলৰ কথাবোৰ ভাবিখিনি কৈ আছোঁ। অৰুণাচলটো তাহাঁতসকলে ভাবে কি জানে নাই, এই ব্ৰহ্মপুত্ৰ ভেলীটো অসম বুলি। গোটেই গ্ৰেটাৰ আনডিভাইডেড আছামখন যিটো মানে আফটাৰ ব্ৰিটিছৰ পিছত ইণ্ডিপেণ্ডেঞ্চৰ আগতে যিটো দি থৈ গ'ল, ইণ্ডিপেণ্ডেঞ্চৰ টাইমত দি থৈ গ'ল, সেই গ্ৰেটাৰ আছামটো আপোনালোকে জানিছিলে নাই? নেফাটো এটা পাৰ্ট, নেফা ৱাজ এ পাৰ্ট অফ দ্য আছাম। আপোনালোকেতো অৰুণাচলটো বাদেই দিলে, হয়নে? কিহৰ কাৰণে বাদ কৰিব লগা হ'ল? মিজোৰাম নাগালেণ্ড কিয় গুচি যাব লগা হ'ল? এই মেঘালয়কৈ গুচি যাব লগা হ'ল? এই কথা অলপ হৃদয়ংগম কৰক। বড়োতে কিবা বড়োলেণ্ড বিচাৰি আছে, তাহাঁতসকলেতো বহুতখিনি চেঞ্জেছ আহি গ'ল। এতিয়া অসমৰ লগতে আমি থাকিব লাগিব। আৰু যদি এটা কথা কওঁ, এতিয়া কিবা মিচিঙক যে আপোনালোকে 6 শিডিউল কিয় দিব নিবিচাৰে? আপোনালোকে কৈ আছে অসমৰ জাতীয় স্বাৰ্থ ৰক্ষা কৰিম বুলি, 6 শিডিউলৰ কথাটো কিয় নকয়? অসমৰ কি মিচিং মানুহক দিলে আপোনালোকৰ স্বাৰ্থ কি বিঘ্নিত হ'ব নেকি? বিঘ্নিত কেতিয়াও নহয়। 6 শিডিউলটো ওৱান অফ দ্য একদম চেফেষ্ট সেই হয়, এটা মানে টুল হয় জনগোষ্ঠীৰ মানুহবোৰ বচাবৰ কাৰণে। তাই আপোনালোকে সেই কৰক। মই এটা আজি মানে এটা ডিবেটলৈ যাওঁ, সেইকাৰণে কৈছোঁ, সেইটোত আপোনালোকে ফ'কাছ কৰিব। 2019 সেইটো বাৰ বাৰ চবেই কৈ আছে, 2019 যেতিয়া কা আছিলে, যদি মিচিঙক দি থৈ দিয়া হ'লে, আৰু ইফালে কিবা দি থৈ দিয়া হ'লে, ইফালে ৰাভাক দি থৈ দিয়া হ'লে, অসমখন বাচিলে হয় নে নহয়? মই এটা প্ৰপ'জেল দিম মানে অসমৰ ৰাইজলৈ, আপোনালোকে কেয়াৰফুলি শুনিব। সেইটো হৈছে, যদি আমি ভাবোঁ যুক্তৰাষ্ট্ৰীয় ভাবে দেই, মানে 6 শিডিউল হ'লে মানে মিচিঙক যদি 6 শিডিউলটো দিয়ে, অকল মিচিঙে ৰাজত্ব কৰিব, সেইটো কনচেপ্ট ভুল। কেনেকৈ ভুল? তাত আহোম আছে, গাৰো আছে, গোৰ্খা আছে, বড়ো আছে, ভিন্ন জনজাতিৰ মানুহ আছে। তাত যদি 40টা যদি 6 শিডিউল এৰিয়া যদি 40টা যদি পজিশ্যন যদি ক্ৰিয়েট হয়, মানে সেই থাকে এছেম্বলি টাইপ যদি পজিশ্যন থাকে, তাতে চাপ'জ ধৰি লৈছোঁ 5টা আহোমক দিলে, 2টা দেউৰীক দিলে, 2টা সোণোৱালক দিলে, এজন কিবাক দিলে, গোৰ্খাক দিলে। এনেকৈ কৰি যদি 6 শিডিউলটো যদি লৈ ল'ব পাৰোঁ, তেতিয়াহ'লে সেই যিখিনি জনগোষ্ঠী আছে তেওঁলোকে পাৰ্টিচিপেট কৰিব পাৰিব নাই? আৰু চেণ্ট্ৰেলৰ লটো যে তাত ইমপ্লিমেণ্ট নহ'ব নহয়। আমি কোনে বাচিম তেতিয়া? অসমীয়া বাচিম নে নাই? নে নাবাচে? আপোনালোকে ভাবে নেকি মিচিংটো পাৰ্ট নহয় আপোনালোকৰ বুলি? সেই অংকলৈ কিয় নাহে? সেই ডিছকাশ্যনলৈ আহকচোন। আৰু যদি অসমখন যে বছৰৰ কথা কৈ আছে, মই আৰু এটা চলিউশ্যন দি দিছোঁ। এইফালে আপাৰ চাইডটো এনেকৈ বাচি গ'ল, নৰ্থ চাইডটো মিচিঙক মানে সেইখিনি 6 শিডিউল যিখিনি মিড চাইডত দি দিয়ক। যিখিনি হেৰুৱা লেণ্ড আছিলে মানে নগালেণ্ড কিবা নগাঁৱৰ পৰা গোটেই মৰিগাঁওখিনি আপ টু সেইলৈকে জাগিৰোড কিবালৈকে আপোনালোকে দি দিয়ক, একদম নগাঁও কলিয়াবৰলৈকে। তেতিয়া কি হ'ব গম পাই নাই? তেতিয়া কি হ'ব, আমাৰ তাত যিখিনি থলুৱা মানুহ আছে তাহাঁতক ৰিপ্ৰেজেণ্টেটিভ দি দিয়ক। টিৱাই চাপ'জ যদি মানে 30টা পজিশ্যনত 20টা দি দিয়ক, বাকীখিনি আদাৰ কমিউনিটি ডিষ্ট্ৰিবিউট কৰি দিয়ক। তেনেকৈ প্ৰটেক্টেড হ'ব পাৰিম নে নাই? সেইটো ৰিয়েল চলিউশ্যন হয় নে নহয়?
কিন্তু আপোনালোকে 6 শিডিউল নিদিয়ে কিয় নিদিয়ে গম পায় নাই ইয়াত যোনটো ডিসপ্লট থাকে যে সরকার গভর্নমেন্ট কৰে তেতে মূলভূতি মানুহবোৰে কেতিয়াও নিবিচাৰে যে গোটেই পাৱাৰটো ডিস্ট্ৰিবিউট হৈ যাওক এমং ট্ৰাইবস বা ইন্ডিজিনাস পিপল ইয়াৰ ৰজাজনটো ৰজা হৈ নাথাকিব মেঘালয় কনসেপ্ট জানেনে কেনেকৈ চলে অল ইয়াত 6 শিডিউল আছে সো ইয়াত 66 টা ষ্টেট লিষ্ট এই 66 ৰ ম্যাক্সিমাম এই কাউন্সিলবোৰে চলায় ইন্ডিপেন্ডেন্টলি এনেকৈ তাহতে মেঘালয়খন ৰক্ষা কৰি থৈছে সেই স্যাক্ৰিফাইসটো কৰিব পাৰিব অসমে নৰে নহয় সেইকাৰণে 6 শিডিউল দিয়া নাই সো 6 শিডিউল এই যদি পাৱাৰ হাংগ্ৰিটো যদি কমাই দিয়ে নহয় তেতিয়া যেতিয়া 6 শিডিউল দিব নহয় চাব অসমখন বাচি যাব আৰু ইফালে ৰাবাক দি দিও লৰাটো বাচি গল মাটি কিনিব নোৱাৰিব কিন্তু লেণ্ডৰ এটা পলিচি কৰিব পাৰে কাৰণ মানে ঠিক আছে মানে ইকোনমিটো চলিব লাগিব নহয় তাৰ এটা সলিউশন আপোনাক দি দিম জেনেৰেল মানুহখিনি ধুনীয়াকৈ শুনিব এই কথাটো একদম অকল মানে থিওৰিটিকেল কথা কৈ লাভ নাই সলিউশন দিয়াৰ কথাটো ভাবিব লাগিব মই এতিয়া আপোনালোকক সলিউশন দি দিলো প্ৰথম কথাটো হ'ল লেণ্ড পলিচি এটা থাকিব লাগিব লেণ্ড পলিচি যে আউটৰ মানুহ আহক বাহিৰৰ মানুহ আহক নো প্ৰবলেম কিন্তু ইয়াতে আপোনালোকে সেটেল হ'ব নোৱাৰিব আপোনালোকে লিজত লগ মাটি 100 বছৰ লৈ লগ নো প্ৰবলেম কিন্তু যেটো একচুয়াল অনাৰ আছিলে তেখেতলে আফটাৰ মানে 100 ইয়াৰ্ছৰ পিছত লিজটো কমপ্লিট হোৱাৰ পিছত যেটো অৰিজিনেল মানুহ আছিলে অৰিজিনেল লেণ্ড অনাৰ আছিলে তেখেতলে বেক কৰিবগে সেইটো আজি পসিবল হয় বিকজ আজি ডিজিটেল যুগ হয় অনাৰ যোনটো আছে ৰেকৰ্ড থাকি যাব ওৱান ক্লিকত এইটো গম পাই যাব এইখিনি পসিবল হয় এইখিনি এই কৰক না ডিমান্ড কৰক না হয় নহয় এইখিনি ডিমান্ড কৰক যোনবোৰ সলিউশন আছে লেণ্ড প্ৰটেকশ্যন এনেকৈ ল'ব পাৰিব আপোনালোকে লেণ্ডৰ কিবা লেণ্ড বুলি আমাৰ কিবা অস্তিত্ব সংকটত ভুগিছো প্ৰেক্টিকেল কথাবোৰ কিয় নকয় বাৰু মই বুজি নাপাওঁ সেইবোৰ সলিউশন বিচাৰে না সো লেণ্ডৰ পলিচিটো মই কৈ দিলো যে বাহিৰৰ মানুহ আহিব পাৰিব নো প্ৰবলেম কোম্পানী মানুহ আহিব পাৰিব ইনভেষ্ট কৰক এভৰিথিং কৰক নো প্ৰবলেম বাট ফাইনেল সেটেলমেণ্ট ইয়াত নহ'ব লেণ্ড যোনখিনি মানুহ আছিলে লেণ্ডৰ যিটো অৰিজিনেল মানুহ তাহাৰকলৈকে বেক কৰিবগে বুলি লটো বনাই দিলো হৈ গ'ল সব বাচি গ'ল এনে আৰু ইমানখিনি কাহিনী ৰচা কি কাহিনী আছে বাৰু কওকচোন এনে নিজৰ নিজৰ মাজত কাজিয়া লগৰ কি ইন্টেনশন থাকিব পাৰে ভাবকচোন আৰু তাকে মানুহবোৰ জেনেৰেল মানে 6 কমিটিৰ মানুহবোৰে বুজি নাপায় এতিয়া মই কিমান বুজাম কওকচোন সো আপোনালোকক একদম হৃদয়ৰ পৰা কৈ আছো বুজিব চেষ্টা কৰক প্ৰথমতে কথাটো ধুনীয়াকৈ বুজি লওক সিচুৱেশ্যনটো কি হৈ আছে কালেক্টিভ আসামিজনেছটো আনি লওক ইয়াত যে মানে আমি ৰজা কৰি আছিলো সেনেকৈ কৰিম হিটিকো কৰিম সেই কালচাৰটো গ'ল আমি কালেক্টিভ আসামিজনেছ আনিব লাগিব এতিয়া দেন বাকি মানে প্ৰটেকশ্যনৰ কথাটো মানে ক্লজ 6ৰ কথাখিনি সেইটো কেনেকৈ ইমপ্লিমেণ্ট কৰাম সেই কথাটো ভাবিব লাগিব সো সেয়া আছিলে সামূহিক যেটো অসমীয়াত্ব সেই ধাৰণাটো আমি এতিয়া জনমানসত এষ্টাব্লিছ কৰিব লাগিব আমি মিচিংটো কেতিয়াও বিচৰা নাই যে অসমৰ পৰা ছেপাৰেট হৈ যাম কেতিয়াও বিচৰা নাই বিচৰা ৰিজনো নাহে আমি অসমতে থাকিম কিন্তু প্ৰটেকশ্যন লাগে আৰু প্ৰটেকশ্যন কোনটো আছে কনষ্টিটিউশ্যন মতে ক্লজ 6 শিডিউলে আমাক বেষ্ট প্ৰটেক্ট কৰিব পাৰে তাত কোন জনগোষ্ঠী কেনেকৈ এইটো অঞ্চলভিত্তিক কোন মানুহ পাৰ্টিচিপেট কৰিব ধুনীয়াকৈ আমি নিজৰ মাজতে কৰি ল'ব পাৰোঁ তিৱা এৰিয়াত কোনবোৰ জনগোষ্ঠী বেছি তাৰ মানুহক প্ৰপৰ্শ্যন ৱাইজ ভগাই দিলেই হ'ল 40টা যদি সিট হয় 20টা বা 25টা তিৱা মানুহক সেই কৰাইখিনি বাকীখিনি যোনটো জনগোষ্ঠীৰ মানুহ বেছি তাত ভগাই দিলেই হ'ল আমাৰ যদি মিচিং এৰিয়াটো যদি চাওঁ আহোমো যিহেতু যথেষ্টখিনি আছে সো চিট শ্বেয়াৰিংটো কৰি ল'লেই হ'ল দিজ আৰ প্ৰেক্টিকেল সলিউশ্যন কেতিয়াবা আপোনালোকে ডিছকাছ কৰে নে সেইবোৰ সো সেইবোৰ ডিছকাছ কৰিবলৈ আৰম্ভ কৰিব লাগিব যিটো বড়োলেণ্ডত বৰ্তমান বহুতখিনি বেলেগ বেলেগ কমিউনিটিৰ পৰা নমিনেট কৰি আছে সেইটো হ'ল ফেডাৰেলিজম এনেকৈ মানুহখিনি একমোডেট কৰিব লাগিব বহুগোষ্ঠীয় জেগাত য'ত বহুতখিনি গোষ্ঠী থাকিব তাত সেই চিষ্টেমটো চলে আৰু এটা কথা আপোনালোকে ৰিয়েলাইজ কৰে নে কেতিয়াবা ব্ৰিটিছে ইমান দূৰৰ পৰা আহিখিনি তেখেতলোকে বুজি পালে যে ইয়াত ইউনিটেৰিয়েল ফৰ্ম অফ গভৰ্ণমেণ্ট নচলিব ছিংগল ফৰ্ম অফ গভৰ্ণমেণ্ট নচলিব বা পাৰ্লিয়ামেণ্টাৰী কিবাটো নচলিব ইণ্ডিয়াত যে মানে ফেডাৰেলিজম কিয় কৰিলে কেতিয়াবা আইডিয়া কৰিছেনে আপোনালোকে 6 কমিউনিটিৰ কথা কৈ আছো মই কেতিয়াবা আপোনালোকে ভাবিছেনে এই যে ইয়াত যে আমাৰ যুক্তৰাষ্ট্ৰ ব্যৱস্থাটো কৰি থৈ গ'লগে যে ব্ৰিটিছে কিন্তু তাহাঁতক যুক্তৰাষ্ট্ৰ ব্যৱস্থা নাই তাত ব্ৰিটেইনত কেতিয়াবা ভাবিছেনে তাৰ কাৰণ কৰিছিলে চাইণ্টিফিক আছিলে যে যেতিয়া বহুত মানুহ বেলেগ বেলেগ ধৰণৰ ট্ৰাইবছ থাকিব বেলেগ বেলেগ কমিউনিটিৰ মানুহ থাকিব সেই মানুহখিনিক এবজৰ্ব কৰিবৰ কাৰণে বেষ্ট চাইণ্টিফিক মানে গভৰ্ণমেণ্ট চিষ্টেমটো হ'ল ফেডাৰেলিজম সেই হিষ্ট্ৰীবোৰ পঢ়ক না সেইবোৰ কওক না তাৰপিছত ক'ব যে নাই আমি সংকটত ভুগিছো সংকটত কোনে ভুগা নাই আমিওতো ভুগিছো চবেই ভুগিছে অ'কে থেংক ইউ চাই থকাৰ বাবে এইখিনি একদম শ্বেয়াৰ কৰি দিয়ক জেনেৰেল মানুহৰ কাৰণে তাহাঁতসকলে মানে কুৱেশ্যনবোৰ কি বা বুজি পাই থাকে নাজানো আৰু সেইকাৰণে যিমান পাৰে শ্বেয়াৰ কৰক শুনক কথাবোৰ তাহাঁতসকলে বহুত কথাই আজিকালি এতিয়া বুজি পোৱা হৈছে মই অপেনলি কৈ থকাৰ কাৰণে আজিকালি মানে উল্লু বনাব নোৱাৰে মানে অসমৰ জাতীয় স্বাৰ্থ ৰক্ষা কৰিম বুলি কৈ সেইকাৰণে শ্বেয়াৰ কৰিব যাতে তাহাঁতসকলে কথাবোৰ বুজি পাওক ধন্যবাদ